নামনি অসমৰ হাউলিত উদযাপন কৰা হৈছে ৰাস মহোৎসৱ। উখল মাখল পৰিৱেশে বিৰাজ কৰিছে হাউলিৰ ৰাস মন্দিৰ প্ৰাংগণ। ৯৭ সংখ্যক হাউলিৰ ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে হাউলি ৯৭ সংখ্যক ৰাস মহোৎসৱ সমিতিৰ সভাপতি হেমেন দাসে। তাৰ পিছতে আৰম্ভ হয় বিভিন্ন কাৰ্যসূচী। সন্ধিয়া উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত সমিতিৰ সকলো কৰ্মকৰ্তা উপস্থিত থকাৰ লগতে হাউলি ৰাসত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বৰপেটা সত্ৰৰ ডক্টৰ বাবুল চন্দ্ৰ দাসে উপস্থিত থাকি ৯৭ সংখ্যক হাউলি ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে। হাউলিৰ পৰা কৌশিক দাসৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।